বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ আয়োজিত হৈছে চিত্ৰাংকন প্ৰতিযোগিতা। একমাত্ৰ গছেহে প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰিব পাৰে। গোলকীয় উত্তাপন বৃদ্ধি ৰোধ কৰাৰ অৰ্থে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমে পৰিৱেশ নিষ্কাশন, বৃক্ষৰোপণ আৰু সংৰক্ষণ, পাৰিপাৰ্শ্বিক পৰিষ্কৰণ ইত্যাদি বিভিন্ন কাম অবিৰতভাৱে কৰি আহিছে। প্ৰদূষণে পৰিৱেশৰ বিৰূপ পৰিৱৰ্তন কৰাৰ ফলত প্ৰদূষকৰ নিৰ্গমন হৈছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত জীৱকুলৰ ক্ষতি হৈছে। এনে একাংক্ষিত সময়ত পৰিৱেশ নিয়ন্ত্ৰণ বোৰ্ডে নীতি, আইন আৰু নিৰীক্ষণ তথা স্বচ্ছতা আৰু জীৱন চক্ৰৰ মূল্যায়ন সংলগ্ন কৰিব পৰাকৈ জনসচেতনতা বলবৎ ৰাখিছে। বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাক মুহূৰ্তত আজি চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰিছে। কেনেকুৱা অনুভৱ হৈছে আৰু যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী ইয়াত উপবিষ্ট হৈছে? হয়, এৰাউণ্ড 150 মান ষ্টুডেণ্টছ হ'ব। নিশ্চয় ভাল লগা কথা, কাৰণ কি পৰিৱেশ আমাৰ এটা পৰিৱেশ নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। আৰু পৰিৱেশ দিৱস উপলক্ষে যিটো সজাগতামূলক আজিৰ এই আৰ্ট কম্পিটিশ্যনটো পাতিছে, এনেকুৱা অনুষ্ঠানবোৰে সাধাৰণতে ল'ৰা ছোৱালীৰ মনত পৰিৱেশৰ প্ৰতি এটা আকৰ্ষণ ডেভেলপ কৰে আৰু লগতে তেওঁলোকে সজাগো হয় পৰিৱেশক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত। সেইকাৰণে ভাল লাগিছে মোৰ। বিশ্ব পৰিৱেশ দিৱসত পৰিৱেশ নিয়ন্ত্ৰণ বোৰ্ডে এক বিষয়বস্তুক শ্লোগান কৰি শিশুৰ পৰা বয়োবৃদ্ধলৈকে একত্ৰিত কৰি উদ্বেগজনক বিষয়ৰ সৈতে যুঁজি বিকল্প অন্বেষণৰ আহ্বান জনাব। আজি তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসম তেজপুৰ আঞ্চলিক কাৰ্যালয়ে বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি ছাত্ৰ ছাত্ৰীৰ মাজত আয়োজন কৰিছে চিত্ৰাংকন প্ৰতিযোগিতা। পৃথিৱীৰ প্ৰাকৃতিক সৌন্দৰ্য, প্ৰকৃতি, ভূমি আৰু পানী, প্ৰকৃতি, ভূমি আৰু প্ৰযুক্তি শীৰ্ষক ক, খ, গ ৰ 3টা শাখাত অনুষ্ঠিত কৰা হৈছে এই প্ৰতিযোগিতা। 200 শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত পৰিৱেশ সুৰক্ষিত ৰাখিবলৈ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদখনে অনাগত দিন তথা 5 জুনলৈকে বিভিন্ন কাৰ্যসূচীৰে নতুন প্ৰজন্মক উদ্বুদ্ধ কৰাৰ প্ৰকাশ কৰিছে। আমাৰ ভূমি যদি বচাই ৰাখিবলগীয়া হয় তেনেহ'লে কি টেকনিক আমি লগালে ভূমিখন বাচি থাকিব? ঠিক আছে, কওক, কেনেকুৱা অনুভৱ হৈছে? আৰু আজি যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছে। বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাকখনত আপোনালোকৰ এক বৰ্ণাঢ্য প্ৰয়াস, ছাত্ৰ ছাত্ৰীক উদ্বুদ্ধ কৰাৰ যি মানসিকতা আৰু বৃক্ষ ৰোপণ আৰু সংৰক্ষণৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাক আমি আদৰিছোঁ। কি অনুভৱ হৈছে কওক? প্ৰথম কথা হ'ল কি যে আমি তেজপুৰ আঞ্চলিক কাৰ্যালয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তৰফৰ পৰা প্ৰত্যেক বছৰে আমি 5 জুনটোত বিশ্ব পৰিৱেশ দিৱস হিচাপে আমি পালন কৰি আহিছোঁ। আৰু এই বিশ্ব পৰিৱেশ দিৱস পালন কৰাৰ লগতে আমাৰ কিছুমান মূল উদ্দেশ্য আছে, যেনেকৈ আমাৰ এনভাইৰনমেণ্ট, পৰিৱেশটোক আমি কেনেকৈ আমি ঠিক কৰি ৰাখিব লাগিব আৰু সেই ঠিক কৰাৰ কাৰণে কি কি প্ৰচেষ্টা আমি হাতত ল'ব লাগিব, তেনেকুৱা ধৰণৰ কিছুমান কথা আমি বিশদভাৱে আলোচনা কৰোঁ। আৰু এই 5 জুনৰ লগতে সংগতি ৰাখি আজি যিহেতু আপুনি ক'লে 30 তাৰিখে আমি এটা আৰ্ট কম্পিটিশ্যন পাতিছোঁ, আৰু তাতে যিখিনি আমাৰ আৰ্ট কম্পিটিশ্যনৰ যিখিনি ছাবজেক্ট আছে, ছাবজেক্টখিনিও আমাৰ এনভাইৰনমেণ্টৰ ৰিলেটেডে আছে। আৰু আপুনি নিজেই দেখিলে আমাৰ ইয়াতে যথেষ্টখিনি ল'ৰা ছোৱালী আমি ইয়াতে আহি গোট খাইছেহি, আৰু তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে খুব সুন্দৰভাৱে এতিয়া তেওঁলোকৰ কামবিলাক কৰিব ধৰিছে। এইখিনি দেখিলে আমাৰ নিজৰো কিছুমান বস্তু ভাল লাগে, আৰু কিছুমান কাম ভৱিষ্যতে কৰিবৰ কাৰণেও খুব আমি উদগনি পাওঁ। তাৰ লগতে আপোনাক আৰু কৈ থৈ দিওঁ যে 3 তাৰিখে আমাৰ আৰু এটা অনুষ্ঠান আছে, সেইটো আমাৰ ব্ৰিক ফিল্ডবিলাকৰ লগত আছে। এৱাৰনেছৰ ওপৰত আমি ইয়াতে ব্ৰিক ফিল্ডবিলাকৰ লগতো আমি এটা অনুষ্ঠান এটা কৰিম বিশ্বনাথ চাৰিআলি। 5 তাৰিখে আমাৰ 2খন আছে অনুষ্ঠান, সেইটো হ'ল তেজপুৰ মহাবিদ্যালয়ত আছে, তাতে আমাৰ এখন ছেমিনাৰ হ'ব 5 জুন হিচাপে। আৰু দৰং কলেজত আমি এখন কুইজ কম্পিটিশ্যনো পাতিছোঁ দৰং কলেজৰ লগত লগ হৈ মিলি। তাতো এইটো ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে বা বিশ্ব পৰিৱেশৰ ওপৰতে ভিত্তি কৰি এটা কুইজ কম্পিটিশ্যনো হ'ব। গতিকে মই ভাবোঁ ৰাইজৰ পৰা আমি কিছুমান ভাল সঁহাৰি পাম আৰু ছাজেশ্যন পাম, আৰু কাম কৰি যোৱাত আমি যথেষ্টখিনি সহায় ৰাইজৰ পৰা আশা কৰিম। তাৰ মাজতে সুধিছোঁ, আজি প্ৰকৃতি মানৱ যাদৱ পায়েং ডাঙৰীয়াক তেজপুৰত সম্বৰ্ধনা জনোৱা হ'ব। এনে আপোনালোকৰ কাৰ্যসূচী সমান্তৰালকৈ এঠাইত হৈ আছে আৰু তেওঁক সম্বৰ্ধনা জনাব আন ঠাইত। গ্ল'বেল ৱাৰ্মিঙৰ যিটো পৰিৱেশ সেই হৈছে, সেই পৰিৱেশত তেওঁলৈ কি বাৰ্তা প্ৰেৰণ কৰিব আমাৰ মাধ্যমেৰে? কালৈ? যাদৱ পায়েং ডাঙৰীয়ালৈ। যাদৱ পায়েং ডাঙৰীয়া ইটছেল্ফ ইজ এনভাইৰনমেণ্টেলিষ্ট। তেখেতৰ বিষয়ে মই বেছিকৈ ক'লে এইটো ভুল কোৱা হ'ব। তেখেতে যথেষ্টখিনি যিমানখিনি আমি শুনিছোঁ বা জানিছোঁ, তেখেতে যথেষ্টখিনি এই পৰিৱেশৰ ওপৰত
বা এই আপোনাৰ কি বুলি কয় গ্ল'বেল ৱাৰ্মিঙৰ ওপৰত তেখেতে যথেষ্টখিনি কাম কৰিবৰ কাৰণে কৰিছে, ইণ্ডিভিজুৱেলভাৱে হওক বা মানে ৰাইজৰ লগত মিলি হওক বা তেওঁ সংগঠন হিচাপে হওক কৰিছে। গতিকে তেখেতে হয়তো এইখিনি আৰম্ভণি বুলিয়ে মই ভাবোঁ প্ৰত্যেকটো বস্তুৰে, কাৰণ প্ৰত্যেক দিনে আমাৰ গৰমৰ যিটো ভাৱ বাঢ়ি গৈছে, গৰমৰ যিটো তাপমাত্ৰা বাঢ়ি গৈছে, সেই বাঢ়ি যোৱাৰ লগত মানে কি কাৰণত বাঢ়িছে, কি তাৰ এনালাইচিছবিলাক এতিয়াও আমাৰ চাইণ্টিফিকেলিও হৈ আছে। সেইটো কাৰণে কেনেকুৱা ধৰণৰ মানে পৰিস্থিতিয়ে আজি এই তাপমাত্ৰা বা গ্ল'বেল ৱাৰ্মিংটো বঢ়োৱাত মানে উদগনি আহিছে, সেই বস্তুবিলাকো তাৰমানে চিন্তা চৰ্চাৰ বিষয় হৈ পৰিছে। আৰু তেনেকুৱা ধৰণৰ কথাবিলাক আৰু ভিতৰলৈ গৈ অধ্যয়ন কৰি আৰু তাক সজাগতাভাৱে, কাৰণ আমি অকল এইবিলাক কথা কৈ থাকিলে বা মুখেৰে কৈ থাকিলে নহ'ব, আমি প্ৰেক্টিকেলি সকলোৱে মিলি যদি একেলগে আগবাঢ়োঁ আৰু সেই কামবিলাক যদি যিবিলাক কামৰ কাৰণে আজি এইখিনি হৈছে তাৰে কিছু সংখ্যক হ'লেও আমি যদি ৰোধ কৰাত যদি আমি কিছু পদক্ষেপ ল'ব পাৰোঁ, চৰকাৰীভাৱে হওক বেচৰকাৰীভাৱে হওক চাকৰিয়ালভাৱে হওক বা আপোনাৰ NGO ফালৰ পৰাই হওক, সকলোৱে মিলি যদি এটা তেনেকুৱা ধৰণৰ গঠনমূলক কাম কৰিব পাৰোঁ, তেতিয়া মই ভাবোঁ ৰাইজৰ লগতে আমাৰ সকলোৰে এই দেশখনৰ, এই পৃথিৱীখনৰ এই যিটো আজি বায়ুমণ্ডলৰ যিটো অৱস্থা হৈ আছে, তাতে যথেষ্টখিনি আমি নিচিনা সচেতন মানুহখিনিয়ে ইয়াতে মানে কি আগভাগ ল'ব লাগিব আৰু ৰাইজেও আমাক ইয়াতে সম্পূৰ্ণৰূপে সহযোগ কৰিব লাগিব।